মুৰ্গী মাংস দি আৰু আলু দি এটা তৰকাৰী বনাবৰ কাৰণে মই এফালে গেছতে এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ মিঠাতেল। তেলত দি আছোঁ ডালচেনি আৰু লং আৰু ইয়াতে দি আছোঁ 2টা সৰু চাই তেজপাত আৰু দি আছোঁ 3টা পিঁয়াজ কাটিলোঁ এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি। পিঁয়াজখিনি অলপ ভাজি লৈ আছোঁ। পিঁয়াজখিনি অলপ টাইম ভাজি ল'লোঁ আৰু ইয়াতে দি আছোঁ কেইটামান এনেদৰে গোটা নহৰু। এই নহৰুখিনি অলপ ভাজি ল'ম। আৰু ইয়াতে দি আছোঁ 1 টুকুৰা আদা আৰু এটা নহৰু একেলগত গ্ৰেট কৰি থৈছিলোঁ এইখিনিও দি দিলোঁ আৰু লগতে 1 টুকুৰা দালচেনি লগত থেতেলি দিছিলোঁ আদা নহৰুৰ লগত গোটেইখিনি মিক্স কৰি দি আছোঁ। পিঁয়াজ নহৰু আদাখিনি ভালদৰে অলপ ভাজি ল'লোঁ লেগুৱাইছে আৰু এতিয়া দি আছে ইয়াতে মছলা 1 চামুচ জিৰা গুড়ি আৰু দি দিম 1 চামুচ জলকীয়া গুড়ি আৰু 1 চামুচ হালধি গুড়ি। এতিয়া গোটেইখিনি একেলগত মিক্স কৰি দি আছোঁ। মছলাখিনি ভালদৰে এনেদৰে পিঁয়াজ নহৰুৰ লগত ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ সোৱাদ অনুসৰি 1 চামুচমান নিমখখিনিও মিক্স কৰি দি আছোঁ। আৰু এতিয়া দি আছোঁ মুৰ্গী মাংসখিনি দি আছোঁ। ইয়াতে 500 গ্ৰাম মুৰ্গী মাংস আছে। মুৰ্গী মাংসখিনি ভালদৰে ধুই ল'লোঁ ধুনীয়াকৈ মছলাৰ লগত ভালদৰে মিক্স কৰি দিম। আৰু এতিয়া 3-4টা আলু কাটি ল'লোঁ আৰু আলুকেইটাও দি দিলোঁ মুৰ্গী মাংসৰ লগত একেলগত ভালদৰে মুৰ্গী মাংস আৰু আলুখিনি একেলগে মছলাৰ লগত অলপ টাইম ভাজি লওঁ। এতিয়া অলপ টাইমৰ কাৰণে ঢাকি দি আছোঁ। আহিলোঁ 10 মিনিট পিছত। ইয়াত দেখা পাইছে মাংসখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু মাজে মাজে মই আৰু 2-3 বাৰ লৰাইও দিছোঁ। ইয়াত দেখা পাইছে একদম ধুনীয়া হৈছে আৰু ধুনীয়া এটা চেণ্টো ওলাইছে। আৰু এতিয়া দি আছে ইয়াতে পানী আৰু এতিয়া তৰকাৰীটো আৰু 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ। আহিলোঁ 10 মিনিট পিছত। দেখা পাইছে তৰকাৰীটো হৈ গ'ল আৰু এতিয়া নমাই দিম আৰু যিখিনি জোল আছে এইখিনি জোল লাগিবই। এইখিনি আলু আৰু অলপখিনি খাই দিব জোলখিনি আৰু বন্ধ হৈ যাব। এনেকৈ কিমান ধুনীয়া হৈছে তৰকাৰীটো। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।